নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল মোৰ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগত জনাইছোঁ। আজি মই লৈ আহিছোঁ ক্লাছ 6ৰ পাৰ্ট 10 লক্ষ্মীনাথ বেজবৰুৱাৰ সৈতে সাক্ষাৎকাৰ। ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাব। তোমালোকে ইয়াতে পাৰ্ট ভিত্তিক গোটেইখিনি দিয়া আছে। ইয়াৰ প্ৰথম পৃষ্ঠা নম্বৰ 101ত আছে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰ বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। 1 নম্বৰত দিয়া আছে জয়মতী কথাছবিখনৰ প্ৰথম দৰ্শনৰ উদ্ভাৱন কোন ঠাইত হৈছিল? ইয়াৰ উত্তৰটো হ'ব খ নম্বৰ কলিকতা। এইটো পূৰ কৰি দিবা তোমালোকে এনেকৈ খ নম্বৰ এনসাৰ। তাৰপিছত 2 নম্বৰত দি আছে ইয়াত জয়মতী কথাছবিখনৰ ডালিমী চৰিত্ৰটিৰ ভাও বেজবৰুৱাৰ কিয় ভাল লাগিছিল? ইয়াৰ উত্তৰটো হ'ব গ নম্বৰ ডালিমী চৰিত্ৰটি বেজবৰুৱাৰ মানস প্ৰতিমা হোৱাৰ বাবে ভাল লাগিছিল। তাৰপিছত 2 নম্বৰত দি আছে ইয়াত তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি ললা তোমাৰ লগৰীয়াৰ লগত আলোচনা কৰি কোৱা। আমি ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো শুদ্ধ বুলি কিয় কৈছো ইয়াৰ বিষয়ে আমাৰ লগৰীয়াৰ লগত আলোচনা কৰি ক'বলৈ কৈছে। ইয়াৰ উত্তৰটো দিয়া আছে ইয়াত বেজবৰুৱাই ডালিমী চৰিত্ৰটিক তেওঁৰ মানস প্ৰতিমাৰ ৰূপ বুলি উল্লেখ কৰিছে, অৰ্থাৎ তেওঁৰ কল্পনাত থকা আদৰ্শ নাৰী চৰিত্ৰ যেনে ভাবিছিল, সেইকাৰণে 2 নম্বৰ শুদ্ধটো উত্তৰ বুলি কৈছিল। 3 নম্বৰত দিয়া আছে ইয়াত তলৰ প্ৰথম মেঘটুকুৰাত থকা শব্দবোৰৰ অৰ্থ দ্বিতীয় মেঘটুকুৰাত দিয়া আছে, শব্দবোৰৰ অৰ্থ বাছি উলিয়াই লিখা। ইয়াতে দুটা মেঘৰ টুকুৰা দিয়া আছে, তোমালোকে চাবা এইটো এটা আৰু এইটো এটা। এই প্ৰথম টুকুৰাৰ শব্দৰ উত্তৰ ইয়াত দিয়া আছে, এইটো আমি বাছি উলিয়াব লাগে। মই এনেকৈ লৈ আহিছোঁ হেপাহ হাবিয়াছ, খাই সাৰ্থক, সফল খাইলাখ। তাৰপিছত সাদৃশ প্ৰতিমা, মূৰ্তি ক্ৰটি, দোষ অনুপ্ৰাণিত, উৎসাহিত গুণ। তাৰপিছত আমাৰ আছে ইয়াত পৃষ্ঠা নম্বৰ 102। 102 দিয়া আছে 4 নম্বৰ হ'ল তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া। এইবিলাক 1 মাৰ্কৰ কুৱেশ্যন, তোমালোকে ভালকৈ চাই ল'বা, এইবিলাক পৰীক্ষাত আহি থাকে। প্ৰথমটো আছে ইয়াত প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি? উত্তৰটো হ'ল জয়মতী। 2 নম্বৰটো হ'ল খ নম্বৰ জয়মতী কথাছবিখন কিমান খ্ৰীষ্টাব্দত মুক্তি লাভ কৰিছিল? ইয়াত উত্তৰ আছে 1935 চনত জয়মতী কথাছবিখন মুক্তি লাভ কৰিছিল। তাৰপিছত গ নম্বৰটো দি আছে ইয়াত জয়মতী কথাছবিখন কোনে নিৰ্মাণ কৰিছিল? উত্তৰ জ্যোতিপ্ৰসাদ আগৰৱালা। জ্যোতিপ্ৰসাদ আগৰৱালাই জয়মতী কথাছবিখন নিৰ্মাণ কৰিছিল। তাৰপিছত ঘ নম্বৰত দি আছে ইয়াত বেজবৰুৱাই জয়মতী কথাছবিখনৰ উদ্ভাৱন কৰিবলৈ কোন ঠাইৰ পৰা আহিছিল? বেজবৰুৱাই জয়মতী কথাছবিখন উদ্ভাৱন কৰিবলৈ কোন ঠাইৰ পৰা আহিছিল? ইয়াত উত্তৰটো হ'ব শিলঙৰ পৰা আহিছিল। তাৰপিছত আছে আমাৰ 9 নম্বৰটো হ'ল বেজবৰুৱাৰ কোনখন নাটকৰ আধাৰত জয়মতী কথাছবিখন নিৰ্মাণ কৰা হৈছিল? বেজবৰুৱাৰ কোনখন নাটকৰ আধাৰত এই কথাছবিখন নিৰ্মাণ কৰা হৈছিল? উত্তৰটো আছে ইয়াত জয়মতী নাটকৰ আধাৰত। তাৰপিছত আমাৰ 5 নম্বৰত আছে ইয়াত তলত দিয়া প্ৰথাকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা। ইয়াতে কিছুমান প্ৰথা দিয়া আছে, এইবিলাকৰ উত্তৰ দিবলৈ কৈছে। ক নম্বৰটো আছে ইয়াত জয়মতী ফিল্মৰ ডালিমী চৰিত্ৰটিয়ে বেজবৰুৱাৰ সপোন কেনেদৰে দিঠক কৰিলে? জয়মতী কবিতাৰ যিটো চৰিত্ৰ আছিল ডালিমীৰ, এইটোৱে বেজবৰুৱাৰ সপোন কেনেকৈ দিঠক কৰিছিল তাৰে কথা আমাক ক'বলৈ কৈছে। উত্তৰ দিয়া আছে অতি সহজভাৱে, তোমালোকে অলপ পঢ়িলে পাই যাবা, মুখস্থ হৈ যাব। ডালিমী চৰিত্ৰটোৱে বেজবৰুৱাৰ কল্পনাৰ আদৰ্শ অসমীয়া নাৰীৰ প্ৰতিনিধিত্ব কৰিছিল। এই চৰিত্ৰটোৰ দৃঢ়তা, চঞ্চলতা আৰু আত্মবলিদানৰ স্পৃহাই তেওঁৰ মানস প্ৰতিমাৰ সাৰথি হৈ উঠিছিল, সেয়ে তেওঁৰ বহুদিনৰ চিন্তাৰ ৰূপ দিছিল। তাৰপিছত খ নম্বৰটো দি আছে ইয়াত
অসমৰ ফিল্ম ইণ্ডাষ্ট্ৰি সম্পৰ্কে বেজবৰুৱাৰ মত কেনেধৰণৰ আছিল মানে অসমৰ ফিল্ম ইণ্ডাষ্ট্ৰিৰ সম্পৰ্কে আমাৰ বেজবৰুৱাৰ মনোভাৱ কেনেদৰে আছিল ইয়াতে অতি সহজকৈ দিয়া আছে এইবিলাক আহিলে 2 মাৰ্কছত আহিব তোমালোকে ভালকৈ পঢ়িবা উত্তৰ হ'ল বেজবৰুৱাই ব্যাখ্যা কৰিছিল যে অসমত অসমীয়াৰ দ্বাৰা এক নবীন শিল্পৰ আৰম্ভণি হৈছে তেওঁ ফিল্ম সম্বন্ধে আশাবাদী আছিল যদিও বিভিন্ন মত থাকিব পাৰে বুলি তেওঁ স্বীকাৰ কৰিছিল তাৰ পিছত গ নম্বৰ আছে আমাৰ ইয়াত বেজবৰুৱাই কি কাৰণত জয়মতী কথাছবিখন সফল হৈছে বুলি উল্লেখ কৰিছে বেজবৰুৱাই কি কাৰণৰ বাবে জয়মতী কথাছবিখন সফল হৈছিল বুলি কৈছিল ইয়াত উত্তৰ দিয়া আছে তেওঁ উল্লেখ কৰিছে যে নাট্যৰ চিত্ৰায়ন চিত্ৰসমূহৰ প্ৰবন্ধ অভিনয় সংলাপ আৰু অসমৰ পৰিৱেশত নিখুঁত প্ৰতিচ্ছবিয়ে ছবিখনত সফল কৰি তুলিছে তাৰপিছত আমাৰ 6 নম্বৰ আছে ইয়াত কোনে কাক কৈছিল লিখা ইয়াত কিছুমান বাক্য দিয়া আছে এই কথাখিনি এই কবিতাটোত কোনে কাক কৈছিল ইয়াক ক'বলৈ কৈছে ক নম্বৰ হ'ল অসমত অসমীয়াৰ দ্বাৰাই আগে নোহোৱা নোপোজা এনে এটা কাৰ্য চলিবলৈ মোৰ বৰ হেঁপাহ হৈছিল উক্ত কথাভাগি বেজবৰুৱাই কৈছিল ছবিখনত সম্পৰ্কে খ নম্বৰত দিয়া আছে ফিল্ম সম্বন্ধে নানা মুনি নানা মত ইয়াত উত্তৰ দিয়া আছে বেজবৰুৱাই কৈছিল ফিল্ম সম্বন্ধে মত প্ৰকাশ কৰি গ নম্বৰত দিয়া আছে ইয়াত এই বুঢ়াৰ এই আশা পূৰ্ণ হ'বনে নহয় ঈশ্বৰে জানে উত্তৰ হ'ল বেজবৰুৱাই নিজকে উল্লেখ কৰিছিল 7 নম্বৰত দিয়া আছে গুৰুনুৰ উৰাও দেখি চিপ্তিয়ে যদি ভাবে যে মই তেনেকৈ উৰিব নোৱাৰো তেতিয়া চিপ্তিৰ উৰাও মাৰি লোৱাৰ হাঁহিতিয়াই পাত্ৰ নহয় তেন্তে চিপ্তিয়ে ভুল কৰিব শিক্ষকৰ সহায় লৈ কথাষাৰ তাৎপৰ্য ব্যাখ্যা কৰা উক্ত কথাভাগিৰ এনসাৰ ইয়াত দিয়া আছে এই উক্তিটোৰ দ্বাৰা বেজবৰুৱাই কৈছিল যে অন্যজনে যদি কিবা এটা ডাঙৰ ব্যৱসায় কৰি সফল হয় তেন্তে সেই অনুসৰণ কৰিব নোৱাৰিলেও নিজকে অপদাৰ্থ ভাবাৰ প্ৰয়োজন নাই মানুহে নিজৰ যোগ্যতাৰ সীমাৰ ভিতৰত নিজ পদ্ধতিয়ে সফলতা বিচাৰিব লাগে চিপ্তিয়ে গুৰুনুৰ উৰাৰ অনুকৰণ কৰিবলৈ চেষ্টা নকৰি নিজৰ স্বভাৱত সন্তুষ্ট হ'ব লাগে এইটো আত্মবিশ্বাস আৰু আত্মসন্মানৰ শিক্ষা দিয়ে তাৰপিছত 9 নম্বৰটো আছে ইয়াত ওপৰৰ উদাহৰণৰ আধাৰত বিচাৰ কৰি তলত দিয়া শব্দবোৰৰ শুদ্ধ ৰূপটো লিখা ইয়াতে বৰ্গীয় নহ'ব ইয়াতে ত হ'ব তলত দিয়া শব্দবোৰৰ শুদ্ধ ৰূপটো লিখা এইটো আমাৰ পৃষ্ঠা নম্বৰ আছে 103 পৃষ্ঠা নম্বৰ 103 আছে ইয়াতে কিছুমান ওয়ার্ড দিয়া আছে এইবিলাক শুদ্ধকৈ লিখিব লাগে যেনে আছে ধৰণ ইয়াতে দন্তেন নহয় মূৰ্ধন্য হ'ব ইয়াতে আছে মৰণ এটা দন্তেন নহয় মূৰ্ধন্য হ'ব ইয়াতে বিশেষণ এটা দন্তেন নহয় মূৰ্ধন্য হ'ব ঠিক তেনেদৰে ইয়াতে দন্তেন নহয় মূৰ্ধন্য হ'ব ইয়াতে দন্তেন নহয় ইয়াতে মূৰ্ধন্য হ'ব ইয়াতে দন্তেন নহয় মূৰ্ধন্য হ'ব চাই ল'বা তাৰপিছত 10 নম্বৰটো হ'ল তলত থকা শব্দবোৰৰ নত্যবিধি অনুসৰি বিশ্লেষণ কৰি শিপিটিৰ তালিকাখনৰ উপযুক্ত ঠাইত বহোৱা এটি পেট কাটা হ'ব অনুসৰি হ'ব এইটো উত্তৰ আছে ইয়াত নত্যবিধিৰ প্ৰযোজ্য হয় মানে কত নত্যবিধি হয় আৰু কত নত্যবিধি নহয় দন্তেন মূৰ্ধন্য হয় সম্ভাষণ কাৰণ তোষণ ভূষণ তৰ্পণ তোৰণ কৰ ঘ্ৰাণ তাৰপিছত
নত্যবৃদ্ধিৰ প্ৰয়োজন নহয় কত নত্যবৃদ্ধিৰ প্ৰয়োজন নহয় প্ৰাণ মিশ্ৰিন তৃণ ঋণ আৰু ঘৃণা আৰু ধৰণী ইয়াত নত্যবৃদ্ধিৰ শব্দৰ দুটা নিয়ম দিয়া আছে জীৱৰ শব্দত মধ্যাহ্ন অহাৰ আগতে পেট কাটাৰৰ ত দ ধ তালিবেশ থাকে তেতিয়া নৰ ঠাইত মধ্যাহ্ন হয় মানে দন্তাৰণৰ ঠাইত মধ্যাহ্ন হয় তাকেই নত্যবৃদ্ধি বোলে আৰু তেনে নহলে নত্যবৃদ্ধিৰ প্ৰযোজ্য নহয় তাৰপিছত ছাত্ৰ ছাত্ৰীসকল খুবেই এটা ইম্পৰ্টেণ্ট কোৱেশ্চন 12 নম্বৰ আছে আমাৰ খুবেই এটা ইম্পৰ্টেণ্ট কোৱেশ্চন আইদেউ সন্ধিকৈৰ বিষয়ে বিভিন্ন উৎসৰ পৰা তথ্য সংগ্ৰহ কৰি লিখা মানে আইদেউ সন্ধিকৈ আছিল আমাৰ অসমৰ প্ৰথমটো মানে এক্টৰিছ ইয়াৰ বিষয়ে কেইটামান শাৰী লিখিবলৈ কৈছে এটো খুবেই ইম্পৰ্টেন্ট 4 মাৰ্কৰ নহলে 3 মাৰ্কৰ আহিব ইয়াত উত্তৰ দিয়া আছে উত্তৰবিলাক হল আইদেউ সন্ধিকৈ এটা সংক্ষিপ্ত জীৱনী আইদেউ সন্ধিকৈ কৈছিল অসমৰ প্ৰথম গ্ৰেজুৱেট যাৰ জন্ম 1861 চনত কাজিৰঙা অঞ্চলৰ সন্ধিকৈ পৰিয়ালত হৈছিল তেওঁ আছিল অসম তথা উত্তৰ পূৰ্বৰ মহিলা শিক্ষাৰ অগ্ৰদূত শিক্ষাগত যোগ্যতা মানে তেওঁৰ এডুকেশ্যন কোৱালিফিকেশ্যন তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ পৰা শিক্ষা গ্ৰহণ কৰিছিল আৰু 1882 চনৰ বিএ বেচেলৰ অফ আৰ্টছ ডিগ্ৰী লাভ কৰি অসমৰ প্ৰথম মহিলা গ্ৰেজুৱেট ৰূপে পৰিচালিত হয় ছাত্ৰ ছাত্ৰীসকল যদি মোৰ ভিডিঅটো ভাল লাগে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু এনেকুৱা ধৰণৰ ক্লাছ 7 or 8 or 9 or 10 or ভিডিঅ পাই যাব আৰু ইয়াৰ জীৱনৰ উদ্দেশ্য কি আছিল তেওঁ শিক্ষাৰ জৰিয়তে সমাজত ইতিবাচক পৰিৱৰ্তন আনি মহিলাসকলক আগবঢ়াবলৈ উৎসাহিত কৰিছিল সমাজত নাৰী শিক্ষাৰ বাট মুকলি কৰাৰ ক্ষেত্ৰত তেওঁৰ অৱদান অমূল্য তাৰ পিছত ছাত্ৰ ছাত্ৰীসকল 13 নম্বৰত দিয়া আছে ইয়াত শব্দ জালখন মনোযোগেৰে চোৱা আৰু তাৰ পৰা অৰ্থপূৰ্ণ শব্দ বিচাৰি তলত দিয়া খালি ঠাইসমূহ পূৰ কৰা প্ৰয়োজন হলে পাঠৰ সহায় লোৱা ছাত্ৰ ছাত্ৰীসকল ইয়াতে কিছুমান ওয়াৰ্ড দিয়া আছে ইয়াৰ পৰা আমি বাছি উলিয়াব লাগে যেনেকুৱা ইয়াত আছে ক নম্বৰ পুৰাণ সম্বন্ধী এই যে পৌৰাণিক পুৰাণ সম্বন্ধী কি বলা হয় এটা পৌৰাণিক ইয়াত লিখা আছে পৌৰাণিক এটা আছে পৌ তাৰ পিছত আছে পেট কাটাৰ আকাৰ ৰা এই পেট কাটাৰ আকাৰ ৰা তাৰ পিছত মধ্যে নয় শেৰ নি তাৰ পিছত আছে ক ইয়াত আছে ক তাৰ পিছত এনেকুৱা আছে খ নম্বৰ ইতিহাস সম্পৰ্কীয় হলে ঐতিহাসিক হলে আমাৰ ইয়াত আছে প্ৰথমতে বিষয় বুলি ঐ ইয়াত ঐ কত আছে এই যে ঐ আছে ইয়াত তাৰ পিছত তৈ শিকাৰতি ঐতি তাৰপিছত হত আকাৰ তাৰপিছত সদ হিচিকাৰ সি আৰু ক এই ক এনেকুৱা ধৰণৰ তলত দিয়া আছে এইবোৰ তোমালোকে বাছি উলাই ল'বা যেনেকুৱা আছে ইয়াত গ নম্বৰত গুৰুৱে আশীৰ্বাদ কৰি দিয়া ফুল এইটো হ'ব নিৰ্মিলি তাৰপিছত 100 বছৰ বিয়পা কাল শতিকা এইটো ও নম্বৰ আছে বহু দূৰ জি দূৰণি এইবিলাক গোটেইখিনি ইয়াত দিয়া আছে তোমালোকে চাই ল'বা কেইটামান ইম্পৰ্টেণ্ট সন্ধি লৈ আহিছোঁ তলৰ শব্দবোৰৰ সন্ধি ভাঙি জোৰা লগোৱা এইবিলাক তোমালোকে পঢ়িলে আহিব মেট্ৰিকত আহিব তোমাৰ 6 7 8 9 গোটেইখিনি তোমাৰ কোন ভালকৈ মুখস্থ কৰিলে এবাৰ মুখস্থ কৰিলে আৰু মুখস্থ কৰিব নালাগে হিমালয় হিমাচল হিমযোগ অচল হিমাচল বিদ্যালয় বিদ্যাযোগ আলয় বিদ্যালয় হিমালয় হিমযোগ আলয় হিমালয় মনীন্দ্ৰ মণিযোগ ইন্দ্ৰ মনীন্দ্ৰ অতীন্দ্ৰ অতিযোগ ইন্দ্ৰ অতীন্দ্ৰ পৰীক্ষা পৰিযোগ ইক্ষা পৰীক্ষা অত্যাচার অতিযোগ আচার অত্যাচার
যথেষ্ট, যথাযোগ ইষ্ট, যথেষ্ট। যথ উপযুক্ত, যথাযোগ উপযুক্ত, যথোপযুক্ত। নাবিক, নৌযোগ ইক, নৌবিক। ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো ইয়াতে শেষ হওক। তোমালোকে ভালকৈ পঢ়িবা সন্ধিবিলাক। এই সন্ধিবিলাক পঢ়িলে তোমালোকে 7ত আৰু এক্সট্ৰাকৈ পঢ়িব নালাগে। 6তে ভালকৈ পঢ়িলে 7, 8, 9, 10 গোটেইখিনিতে হৈ যাব। থেংক ইউ।